নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে APSC বিভাগৰ ফালৰ পৰা। যিহেতু APSC বিভাগৰ ফালৰ পৰা গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছৰ পৰা এই পদসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম আপুনি 12 পাছলৈকে পদসমূহত আবেদন কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে APSC গ্ৰেড 4 ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিহেতু 20টা ভেকেঞ্চি মুকলি হৈছে, গ্ৰেড 4 পোষ্ট মুকলি হৈছে। যদিহে আপুনি গ্ৰেড 4 লেভেলৰ চাকৰি কৰিম বুলি ভাবি আছিলে, এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে আপোনালোকৰ কাৰণে, এটা বহুতেই ভাল অপৰচুনিটি আছে। আপুনি যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হৈ পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পোষ্ট নেমটো হৈছে গ্ৰেড 4 লেভেলৰ যিটো পোষ্ট মুকলি হৈছে। টোটেল ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব ইয়াতে 20টা পোষ্ট মুকলি হৈছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে যিহেতু APSC ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বিভাগৰ ফালৰ পৰা। কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যনটো আপোনালোকে ক্লাছ 8 পাছ কৰি আপুনি আবেদন কৰিব পাৰিব। লগতে আপুনি মেক্সিমাম কোৱালিফিকেশ্যনটো 12 পাছলৈকে আপুনি আবেদন কৰিব পাৰিব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। এপ্লাই ফিজটো আপোনালোকে ইয়াত 47 টকা 20 পইচা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এপ্লিকেশ্যন ফিজ বুলি নহয়, আপোনালোকে এইটো প্ৰচেছিং ফিজ কাটিব লাগিব। ষ্টাৰ্ট ডেটটো হৈছে আপোনালোকৰ যিহেতু অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ আছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 9 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যিহেতু এই মাহৰ 9 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। আজি যিহেতু 3 তাৰিখ হ'লে 9 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এটা অভাৰভিউটো দিয়া আছে, যিটো APSC গ্ৰেড 4 ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে আপোনালোকে দেখিবলৈ পাইছে। পোষ্ট নেমটো যিহেতু গম পাইছে, গ্ৰেড 4 লেভেলৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 20টা পোষ্ট দেখিবলৈ পাব। অৰ্গেনাইজেশ্যন নেম হৈছে আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, যিটো APSC বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। ইয়াতে চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ চেলাৰীটো পে বেণ্ড 1ৰ মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। 12,000 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 52,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ 3,900 টকাকৈ পাৰ মান্থ আপোনালোকৰ গ্ৰেড পেটো থাকিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব, যিটো আছাম গভৰ্ণমেণ্টৰ পদ হয়। যদি আপুনি অসম চৰকাৰৰ চাকৰি কৰিম বুলি ভাবি আছিলে, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ বিভাগৰ ফালৰ পৰা যিহেতু বহুতে এটা সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। অপেন কেটেগৰীত আছে আপোনালোকৰ টোটেল পোষ্ট 10টা পোষ্ট আছে। ৰিজাৰ্ভত আপোনালোকৰ ওমেনৰ কাৰণে আছে যিহেতু 3টা পোষ্ট আছে। OBC MOBCৰ কাৰণে আপোনালোকৰ টোটেল পোষ্ট 5টা আছে। ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে আপোনালোকৰ 2টা পোষ্ট আছে। 3 টাইপছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে আপোনালোকৰ 1টা পোষ্ট আছে। ৰিজাৰ্ভত ইয়াত কোনো ধৰণৰ পোষ্ট নাই। SCৰ কাৰণে আছে আপোনালোকৰ 2টা পোষ্ট আছে। ৰিজাৰ্ভত 1টা পোষ্ট আছে। STৰ P কাৰণে আছে আপোনালোকৰ 1টা পোষ্ট আছে। ৰিজাৰ্ভত ইয়াত কোনো ধৰণৰ পোষ্ট নাই। আৰু ST হিলছৰ কাৰণেও আছে আপোনালোকৰ ইয়াতে 1টা পোষ্ট আছে। ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভত পোষ্ট নাই। টোটেল পোষ্ট যিহেতু 20টা পোষ্ট দেখিবলৈ পাব। ৰিজাৰ্ভত আপোনালোকৰ 6টা পোষ্ট আছে। লগতে আপোনালোকৰ পোষ্ট ৰিজাৰ্ভ ফৰ PWBDৰ কাৰণে আপোনালোকৰ 1টা পোষ্ট ৰিজাৰ্ভত আছে, যিটো আপোনালোকৰ পোষ্ট ৰিজাৰ্ভত 1টা পোষ্ট যিহেতু PWBDৰ কাৰণে দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ নেশ্যনেলিটিটো আপোনালোকৰ ডমিচিলটো দিয়া আছে, যিহেতু আপুনি চিটিজেনছ অফ ইণ্ডিয়া হ'ব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিহেতু আপুনি গম পাইছে, মিনিমাম আপুনি 8 পাছ কৰি পোষ্টটোত আবেদন কৰিব পাৰিব। আপুনি মেক্সিমাম আপুনি 12 পাছ যদি কৰিছে, HSSLC যদি আপুনি পাছ কৰিছে, তেতিয়াও আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পোষ্টটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহো লাভ কৰিব পাৰিব। যিহেতু আপোনালোকৰ ইয়াতে দিয়া আছে 2 years ফৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকৰ 2 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। 3 years ফৰ OBC MOBC কেণ্ডিডেট, যিহেতু OBC MOBCৰ কেণ্ডিডেটৰ কাৰণে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। 5 years যিহেতু SC STৰ কাৰণে। আপুনি যদি SC বা STৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি
5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব মানে আপুনি যদি এছচিৰ বা এছটিৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 45 বছৰলৈকে আবেদন কৰিব পাৰিব লগতে যিসকল পিডব্লিউডিৰ হয় তেওঁলোকে 10 বছৰলৈকে এজ ইলেকশ্যন লাভ কৰিব পাৰিব এটা এপ্লিকেশ্যন ফিজ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ দেখিবলৈ পাইছে কেটেগৰী আছে আপোনাৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে জেনেৰেল OBC MOBC SC ST BPL PWD ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে কিন্তু আপোনালোকৰ যেটো প্ৰসেসিং ফিজ আছে সকলোৱে সমান প্ৰসেসিং ফিজটো দিব লাগিব যেটো 47 টকা 20 পইচা আপোনালোকৰ প্ৰসেসিং ফিজটো দিব লাগিব যদি আপুনি পুস্তকত ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব